হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। মই অৰবিন্দ বৰা। আমি অকণমান এৰি এক্সাম ডেটক লৈ পেলাই কথা পাতোঁ আজি। বহুতে মোক সুধি আছিলে যে এক্সাম কেতিয়া হ'ব পাৰে, কোনটো মাহত হোৱাৰ সম্ভাৱনা আছে, বা ডেট যদি চাওঁ কোনখিনি সময়ত হোৱাৰ সম্ভাৱনা আছে। বহুতে ভাবি আছে যে জানুৱাৰীত পৰীক্ষা হ'ব পাৰে বা ফেব্ৰুৱাৰীত হ'ব পাৰে, আৰু আমি সাধাৰণতে মাৰ্চ বুলি কৈছিলোঁ আগৰ পৰাই। আমি যেতিয়াৰ পৰাই কৈছিলোঁ মাৰ্চত পৰীক্ষা হ'ব পাৰে, তেনেকুৱা এটা প্ৰেডিকশ্যন কৰিছিলোঁ। অ'কে, চ' আজি অকণমান এনালাইজ কৰি চাওঁ, কাৰণ বেলেগ পৰীক্ষাও আছে, মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা ইলেকশ্যন, এইবিলাক ফেক্টৰ আছে। অ'কে, ত' সেইবোৰ মিলাই মেলি বা ডকুমেণ্টছ আমাৰ যিবিলাক ইয়াত জমা হ'ল সেবাৰ লগত বা ফৰ্ম ফিল আপ কৰোঁতে, সেইবিলাক প্ৰচেছ কৰা, এডমিট কাৰ্ড, এই গোটেইখিনি ফেক্টৰ ওলাই পেলাই চাওঁ যে পৰীক্ষা কেতিয়া মানে হ'বগৈ পাৰে। অ'কে, এটা জাষ্ট প্ৰেডিকশ্যন আমি চাব চেষ্টা কৰিম, এনালাইজ কৰি পেলাই কেনেকৈ হ'বগৈ পাৰে। যিকেইটা কথাই এক্সামৰ ডেটটো ফিক্সত মেটাৰ কৰিব, সেইকেইটা হ'ব আমাৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ পৰীক্ষা, তাৰপিছত ইলেকশ্যন, আৰু আমাৰ এডমিট কাৰ্ড ইছ্যুৰ কাৰণে কিমান সময় লাগিব সেবাৰ, সেইটো কথা জানো। সকলোৱে পৰীক্ষাটো সেবাই পাতি আছে, গতিকে সেবাৰ যিহেতু মেট্ৰিক পৰীক্ষাও পাতিব, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও কাউন্সিলে পাতিব, গতিকে সেইখিনি সময়ত কি হ'ব, আমাৰ স্কুল কলেজৰ যিবিলাক স্কুল কলেজবোৰ থাকিব সেইবিলাক বিজি থাকিব, বা সেবা নিজেও বিজি থাকিব পৰীক্ষাটোক লৈ পেলাই। অ'কে, কুৱেশ্যন পেপাৰ ছেট কৰা, এই গোটেই পঠোৱা মেলা, সেই কামবিলাকক লৈ পেলাই, যিহেতু এদিনীয়া পৰীক্ষা নহয় মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী, বহুত দিন হ'ব। আৰু তেনেকৈ যদি চাওঁ আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এনে 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে আছে, আৰু মেট্ৰিকৰ পৰীক্ষা 16 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে আছে, আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈকে আছে। তো দুটা যদি মিলাই চাওঁ আমি, তেতিয়াহ'লে দেখিম যে ফেব্ৰুৱাৰী 16 তাৰিখৰ পৰা মাৰ্চৰ 13 তাৰিখলৈকে, অ'কে, অলমষ্ট এইখিনি একমাহ সময় গোটেই আমাৰ স্কুলবিলাক ব্লক থাকিব। সেইখিনি সময়ত তাতে পৰীক্ষাবিলাক হৈ থাকিব, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী। অ'কে, চ' এইখিনি সময়ততো পৰীক্ষা হোৱাৰ চান্স নাই, কোনো কাৰণত হ'ব নোৱাৰে। চ' তাৰ পিছত যদি চাওঁ 13 মাৰ্চৰ পিছত আমি যিহেতু মাৰ্চত হ'ব বুলি ভাবি আছিলোঁ পৰীক্ষাটো, ঠিক আছে, 13 মাৰ্চত যদি চাওঁ আমি, তেতিয়াহ'লে 3টা ডেট মাৰ্চ মাহত পাওঁ। অ'কে, 3টা ডেট, কাৰণ পৰীক্ষা ছানডে হ'ব, এইটোতো চিয়'ৰে। তো 13 মাৰ্চৰ পিছত মাৰ্চ মাহটোৰ ভিতৰতেই 3টা ডেট যদি আমি চাওঁ ছানডে থকা, তেতিয়াহ'লে 17 মাৰ্চ আছে, 24 মাৰ্চ আছে, আৰু 31 মাৰ্চ আছে। এই 3টা ডেট আছে। তো এই 3টা ডেটত আমাৰ পৰীক্ষাও 3টাই হয় সাধাৰণতে, মানে যিটো আমাৰ গ্ৰেড 4 এটা হ'ব, দেন গ্ৰেড 3 হ'ব এদিন, আৰু এদিন ড্ৰাইভাৰ পষ্টৰ কাৰণে বেলেগকৈ হ'ব। গতিকে তেনেকৈ যদি পৰীক্ষা হয়, এই 17 মাৰ্চ, 24 মাৰ্চ আৰু 31 মাৰ্চ 3টা দিনত 3টা পৰীক্ষা হ'ব পাৰে। যোৱাবাৰো কি হৈছিলে, গ্ৰেড 4টো প্ৰথম পাতিছিলে, তাৰপিছত গ্ৰেড 3, তাৰপিছত ড্ৰাইভাৰ পষ্টৰ কাৰণে পাতিছিলে। তো তেনেকুৱাই যদি কথা হয়, তেতিয়াহ'লে 17 মাৰ্চত গ্ৰেড 4ৰ হ'ব পাৰে, 24 মাৰ্চত গ্ৰেড 3 পৰীক্ষা হ'ব পাৰে। অ'কে, আৰু 31 মাৰ্চত ড্ৰাইভাৰ পষ্টৰ কাৰণে পৰীক্ষা হ'ব পাৰে। এইখিনি ঠিক আছে। আৰু তাৰপিছতে কি হ'ব, লোকসভাৰ ইলেকশ্যনো আছে। গতিকে আমি এপ্ৰিল মাহত বা মে' মাহত পৰীক্ষাটো পাতিব নোৱাৰিবগৈ, কাৰণ ইলেকশ্যনক লৈ পেলাই বিজি থাকিব সেইটো সময়ত। আৰু ইলেকশ্যন এনে ক'ব গ'লে আমাৰ অসমত যদি চাওঁ 3 দিনেই হ'ব, 3 দিন 4 দিন, তাতকৈ বেছি নহয়। ইনফেক্ট বিহুৰ আগতে অসমত ইলেকশ্যন শেষ হৈ যাব, যদিও এতিয়ালৈকে ডেট দিয়া নাই। সাধাৰণতে তেনেকুৱাই কৰে, বিহুৰ আগে চাগে ইলেকশ্যন শেষ হৈ যাব, এপ্ৰিলৰ 15 তাৰিখৰ ভিতৰতে। কিন্তু তাৰপিছত এপ্ৰিল মাহটো আছে গোটেই 15 দিন, তাৰপিছত মে' মাহটো আছে, সেইখিনি সময়তো পৰীক্ষা পাতিব পাৰে, হয়নে নহয়, এপ্ৰিল বা মে'ত। কিন্তু লগা নাই পাতিব বুলি, কাৰণ বেলেগ জেগাবিলাকত ভাৰতৰ ইলেকশ্যন চলি থাকিব, আৰু আমাৰ চিফ মিনিষ্টাৰ হওক বা বাকী যিবিলাক মিনিষ্টাৰ আছে, তেওঁলোকেও এই ইলেকশ্যনক লৈ পেলাই বিজি থাকিব, আৰু তেওঁলোকৰ উপস্থিতিটো দৰকাৰ। পৰীক্ষা হৈ থাকোঁতে তেওঁলোকেও তাত এটেনশ্যন দিব পৰাটো দৰকাৰ। বিশেষকৈ চিফ মিনিষ্টাৰে আজিকালি নিজেই সকলো তদাৰক কৰে। গতিকে সেইকাৰণে এপ্ৰিল আৰু মে' মাহত হ'ব যেন লগা নাই, সেইটো কাৰণে, ঠিক আছে। তো এপ্ৰিল আৰু মে' মাহত হ'ব নোৱাৰে ইলেকশ্যনৰ কাৰণে। তাৰ আগত যদি চাওঁ, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও আছে আৰু মেট্ৰিক পৰীক্ষাও আছে, মানে ফেব্ৰুৱাৰীৰ মাজৰ পৰা মাৰ্চৰ মাজৰলৈকে, 15 পৰা 15 তাৰিখ যদি আমি ৰাফলি ধৰোঁ, তো তাৰ মাজত সময় বাচি যায় সেই 3টা ডেট, মাৰ্চৰ পিছৰ হাফটো, মাৰ্চৰ পিছৰ 15 দিনৰ ভিতৰত, মানে 17, 24 আৰু 31। তো এইখিনিতে হোৱাৰ এটা দেখিছোঁ, ঠিক আছে। কিন্তু তাৰ আগতেও পৰীক্ষা হ'ব নোৱাৰে, মই যিমান দেখিছোঁ আগৰ যিবিলাক পৰীক্ষা পতাৰ সেইবোৰ, তো তাৰ আগতেও হ'ব নোৱাৰে। তাৰ আগত মানে মাৰ্চৰ 15 তাৰিখৰ আগত বা ফেব্ৰুৱাৰী মাহত, এইখিনি সময়ত পৰীক্ষা হ'ব নোৱাৰে। কিয় নোৱাৰে, লাখ মানুহে এপ্লাই কৰিছে, আৰু বাকী আছে ডেট এতিয়া, আৰু কৰিব এপ্লাই। তো যোৱাবাৰে 12-13 লাখ মানুহ হৈছিলে, এইবাৰো হয়তো তেনেকুৱাই মানুহ হ'ব ষ্টুডেণ্টছ, তাতছে বেছি হ'ব। এই গোটেই ষ্টুডেণ্টছৰ ডকুমেণ্টছ স্ক্ৰুটিনি কৰি এডমিট কাৰ্ড ইছ্যু কৰিব লাগিব, কোন চেণ্টাৰত বহাব ষ্টুডেণ্টক সেইবোৰ প্লেনিং কৰিব লাগিব, কোনখন বেঞ্চত বহাব তাৰলৈকে প্লেনিং হ'ব, ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰিব লাগিব। গতিকে এই গোটেইবিলাক চাই পেলাই মোৰ লগা নাই যে জানুৱাৰী ফেব্ৰুৱাৰীতে পৰীক্ষা পাতিব পাৰিব যেন মোৰ অনুভৱ হোৱা নাই তেনেকুৱা। অ'কে, আকৌ পৰীক্ষা সেবাই পাতি আছে এগেইন, তেওঁলোকে মেট্ৰিকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব, মেট্ৰিক পৰীক্ষাৰ কাৰণেও বহুত জেগাত ছিকিউৰিটি বা আদি কৰি বহুত বস্তুৰ কথা থাকে। গতিকে হোৱাটো যিকোনো হ'ব পাৰে, কিন্তু 90% চান্স এনেকুৱা যে জানুৱাৰী ফেব্ৰুৱাৰীত নহয়, হ'লে মাৰ্চৰ সেই 3টা ডেটতে হ'ব পাৰে,
আদাৰৱাইজ যদি নহয় ইলেকশ্যনৰ পিছত মে'ৰ পিছত মে'ৰ লাষ্টৰ ফালে নহ'লে জুন মাহৰ ফাৰ্ষ্টত তেনেকুৱাত পাবগৈ হয়তো অ'কে সেইটো আকৌ অলপ বেছি দীঘলীয়া হৈ যায় আৰু কিছুমান পলিটিকেল কথাও থাকে আগতীয়াকৈ পাতাৰ অ'কে গতিকে মোৰ লাগিছে ইলেকশ্যনৰ আগতেই হ'ব আৰু ইলেকশ্যনৰ আগত যদি হয় তেতিয়াহ'লে মাৰ্চ মাহৰ সেই 3টা ডেটেই আছে সেইকেইটাতেই হ'ব পাৰে ঠিক আছে চ' আপোনালোকে এতিয়া এইটো এটা জাষ্ট টেণ্টেটিভ ডেট বা আইডিয়া হিচাপে লওক বস্তুটো যে টাৰ্গেট কৰি লওক মাৰ্চৰ শেষৰ ফালে বিশেষকৈ গ্ৰেড 3 কাৰণে মাৰ্চৰ 24 তাৰিখটো যিটো আছে ধৰি ল'লোঁ আমি সেইটোৱে যেনিবা ডেট হ'ল বুলি ঠিক আছে তো এতিয়া আমাৰ আজি ডিচেম্বৰৰ কিমান তাৰিখ ডিচেম্বৰৰ আজি হৈছে 16 তাৰিখ অ'কে 24 তাৰিখো হোৱাই নাই তো ডিচেম্বৰ মই যদি এইকেইদিন বাদো দিওঁ 24 তাৰিখ যদি বুলি আজি যদি 24 তাৰিখ বুলি মই ধৰোঁ তেতিয়াও আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3 মাহ এতিয়াও আমাৰ হাতত সময় আছে অ'কে যিখিনি অকণমান পিছ পৰি আছে পঢ়া শুনাৰ ক্ষেত্ৰত বা এতিয়াও ষ্টাৰ্ট কৰিব পৰা নাই ভালকৈ তেওঁলোকৰ কাৰণেও সেইটো এটা ভাল খবৰ কাৰণ এতিয়াও 3 মাহ সময় একদম গোটা আমাৰ হাতত আছে ইনফেক্ট তাৰ বাহিৰেও আৰু এসপ্তাহ বেছিয়ে আছে এতিয়া আমাৰ হাতত গতিকে যদি কোনোবাই এতিয়ালৈকে প্ৰিপাৰেশ্যন নাই কৰা কৰিব লাগে কৰিব পাৰে আৰু এতিয়াৰ পৰা পঢ়ি পেলাই যদি এক্সাম দিম বুলি ভাবে চিৰিয়াছলি যদি পঢ়ে তেতিয়াহ'লে সম্ভৱ ক্লিয়াৰ কৰাটো অসম্ভৱ তেনেকুৱা একো নাই অ'কে আৰু যদি আপোনালোকে পঢ়িব বিচাৰিছে A to Z এডিআৰই যিবিলাক চিলেবাছ আছে মেথছৰ গোটেই টপিক হওক ৰিজনিঙৰ হওক বা ইংলিছৰ হওক জিকে ইমান এটা ডাঙৰ চিলেবাছ সেই গোটেই টপিক হওক গোটেইখিনি যদি এটা জেগাত ওৱান ষ্টপ সলিউশ্যন হিচাপে এটা জেগাত যদি পঢ়িব বিচাৰিছে তেতিয়াহ'লে মই আগতেও কৈছোঁ ষ্টাডি ইনচাইটৰ যিটো পেইড কোৰ্চ আছে তেওঁলোকৰ সেইটো ল'ব পাৰে ঠিক আছে তাতে ষ্টাডি ইনচাইটৰ পেইড কোৰ্চত তেওঁলোকে যিমান যি চিলেবাছ আছে এডিআৰই মই এখন চিলেবাছ বনাই দিছিলোঁ এডিআৰইৰ কাৰণে গোটেই ফুল চিলেবাছ মই আগৰ এক্সাম এছএছচিৰ এক্সাম এই গোটেইবোৰ কভাৰ কৰি পেলাই এখন এক্সটেনচিভ চিলেবাছ বনাই দিছিলোঁ যিখন মই টেলিগ্ৰামত আপলোড কৰাই আছে আৰু তেওঁলোকে সেই চিলেবাছ ফ'ল' কৰি পেলাই যিমান যি টপিক আছে ষ্টেটিক টপিকৰ পৰা আৰম্ভ কৰি আছাম হিষ্ট্ৰী পলিটি ইণ্ডিয়ান হিষ্ট্ৰী পলিটি যিমান যি আছে চব কৰাইছে আৰু মেথছৰ বহুত জেগাত তেওঁলোকে ডাবল ক্লাছো লৈছে কিছুমান কেনেকুৱা ডাবল ক্লাছ যে যদি এবাৰটো ক্লাছ হৈ গ'ল মেথছৰ গোটেই যিমান টপিক আছিলে 30-40টা চব হৈ গ'ল এতিয়া আকৌ যদি কোনোবা ষ্টুডেণ্ট মেথছত উইক হয় আৰু সেই ষ্টুডেণ্টখিনি কেনেকৈ এটলিষ্ট 12-13 পোৱাবগৈ পাৰি স্পেচিয়েল ক্লাছ তাৰ কাৰণে আকৌ কৰি থকা হৈছে আমাৰ স্কুলত হৈছিলে আগতে মেট্ৰিকৰ সময়ত অলপমান আমাৰ কাৰণেও হৈছিলে অলপ কোনোবা যদি ষ্টুডেণ্ট উইক থাকে এটা ছাবজেক্টত তেওঁলোকৰ কাৰণে স্পেচিয়েলি ক্লাছ হৈছিলে তো তেনেকুৱা ধৰণেও ক্লাছ কিছুমান আকৌ কৰা হ'ব ইজি টপিকছবিলাকক লৈ পেলাই চ' ইমানখিনি ষ্ট্ৰেটেজিক প্লেনিঙত তেওঁলোকে কৰিছে আৰু মই নিজে চাইছিলোঁ তেওঁলোকৰ ক্লাছ কোৰ্চটো মই লৈ থোৱা আছে তো মোৰ ভাল লাগিছে সেইকাৰণে মই ৰেকমেণ্ড কৰিছোঁ কোনোবাই যদি বিচাৰে যে এটা সলিউশ্যন মই জাষ্ট এটা জেগা লাগে য'ত মই অকল পঢ়ি যাব পাওঁ আৰু নোটছ পাওঁ মই ৰিভিজন কৰিব লাগে যাতে মোৰ বেছি হেডেক নাথাকে নোটছ ক'ত বিচাৰিম ক'ৰ পৰা পঢ়িম ইউটিউবত খুলি থাকিবলগীয়া যাতে নহয় সেইটো কাৰণে মোৰ মতে বেষ্ট সলিউশ্যন ষ্টাডি ইনচাইটৰ কোৰ্চ ল'ব পাৰে যদি আপোনালোকে ল'ব বিচাৰে কোনোবাই তেতিয়াহ'লে মোৰ তাত নাম্বাৰ ইয়াতে দিয়া আছে মোৰ নাম্বাৰটো হোৱাটছএপত কল নকৰিব কোনেও মেছেজ কৰিব এটা যে কোৰ্চৰ বিষয়ে ডিটেইলছটো জানিব বিচাৰিছিল বুলি মই পঠাই দিম আৰু আপোনালোকে ল'লে তেতিয়া ল'ব পাৰিব তাৰোপৰি মেথছত যিখিনি ষ্টুডেণ্ট স্পেচিয়েলি অলপমান ভাল নহয় উইক আছে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকৰ কাৰণে কি হ'ব ষ্ট্ৰেটেজি তেওঁলোকে জিকেট অলপ বঢ়াব লাগিব মাৰ্কছটো ভালকৈ অ'কে জিকেট যদি আপুনি 50ৰ ভিতৰত যেহেতু 50 আহিছে এডিআৰইত লাষ্ট টাইম এক্সপেক্ট কৰিছোঁ এবাৰো 50 আহিব যদি আপুনি 50ৰ ভিতৰত এতিয়ালৈকে 35 পাই আছে 36 পাই আছে তেতিয়াহ'লে তেনেকৈ নহ'ব যদি আপুনি মেথছত উইক হয় আপুনি 40 পাৰ কৰিবগৈ লাগিব 50ৰ ভিতৰত 40 পাৰ কৰিব লাগিব আৰু সেইটো কাৰণে এটা স্পেচিয়েল ছ'চিয়েল ছায়েন্সৰ ক্লাছ মই কৰাই আছোঁ গোটেই আমি 6ৰ পৰা 10লৈকে ছ'চিয়েল ছায়েন্সৰ ক্লাছ চেপ্টাৰ্ছবিলাক পঢ়াই আছোঁ বহুত ষ্টুডেণ্ট অলৰেডি জইন হৈ আছে সকলোৱে অলৰেডি কমেণ্ট কৰি কৈছে কোৰ্চটো কেনেকুৱা লাগিছে ছ'চিয়েল ছায়েন্সৰ চ' যদি ল'ব বিচাৰে কোনোবাই স্পেচিয়েলি মেথছত উইক ষ্টুডেণ্টখিনিৰ কাৰণে এইটো কোৰ্চ যাতে জিকেট অলপ বেছি মাৰ্কছ উঠাই পেলাই কাট অফটো পাৰ কৰিবগৈ পাৰে সেইটো টাৰ্গেট মোৰ এই ছ'চিয়েল ছায়েন্সৰ কোৰ্চটোত যদি কোনোবাই সেইটোতো এনৰল হ'ব বিচাৰে মোক ক'লেই হ'ল দুটাই বেলেগ কোৰ্চ হয় মোক ক'লেই হ'ল বোলে ছ'চিয়েল ছায়েন্সটোত মই এনৰল হ'ব বিচাৰিছোঁ বা মই ফুল কোৰ্চটোত যিটো চব ষ্টাডি ইনচাইটে কভাৰ কৰিব সেইটো মোৰ একো হেৰি নাই ষ্টাডি ইনচাইটৰ হয় জাষ্ট মই ভাল লাগিছে কাৰণে ৰেকমেণ্ড কৰিছোঁ তো আপোনালোকে সেইটো কৰিব পাৰে অ'কে নাম্বাৰ দিয়া আছে যদি লাগে এটা মেছেজ দিলেই হ'ল কোৰ্চটোৰ বিষয়ে জানিব বিচাৰিছোঁ বুলি কোনটো কোৰ্চ মেনশ্যন কৰি দিব এবাৰ ঠিক আছে আকৌ এবাৰ কৈছোঁ কল নকৰিলে ভাল কাৰণ কল ৰিচিভ কৰিবলৈ একদম সময় নাথাকে নিজৰ পঢ়া শুনা পৰা আদি কৰি অফিচৰ কাম চাম বহুত কিবা থাকে চ' আজিলৈ ইমানে আৰু যদি কিবা কুৱেশ্যন থাকে কমেণ্টত বা মেছেজত জনাব মই যিমান পাৰোঁ উত্তৰ দিবলৈ চেষ্টা কৰিম থেংক ইউ